নমস্কাৰ, মই ৰঞ্জিতা ৰাভা আৰু আজি খুব উৎসাহেৰে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো এই কাৰণেই বনাইছোঁ যে অহা 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ টংলা কলেজৰ সোণালী জয়ন্তী অনুষ্ঠান আছে আৰু আমি পঢ়ি অহা কলেজখনৰ এই গৌৰৱোজ্জ্বল সময়ত আমি সকলোৱে তাত উপস্থিত থকাটো জৰুৰী বুলি মই ভাবোঁ। আমিও খুব ব্যস্ত, সকলোৱে নিজৰ নিজৰ কামত খুব ব্যস্ত। তাৰ মাজতো পঢ়ি অহা কলেজখনত এপাক যদি আমি যাওঁ, বিশেষকৈ 4 তাৰিখে এলুমনি মিট আছে। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে যিসকল প্ৰাক্তন অৱসৰপ্ৰাপ্ত যিসকল ছাৰ বাইদেউ আছে বা তাৰে যিসকল কৰ্মচাৰী আছে, সকলো আহিব সেইদিনাখন আৰু সকলো আহি সেইদিনা আমি কথা পাতিম, মনৰ কথা পাতিম, খুব হুলস্থুল কৰিম, হয় হাল্লা কৰিম, গান গাম, কথা পাতিম, মানে গোটেইখিনি আৰু মনৰ কথা সকলোবোৰ ইজনে সিজনৰ আগত খুলি ক'ম। সকলোৱে যদি আকৌ এবাৰ কলেজখনলৈ গৈ সেই পুৰণি স্মৃতিবোৰ আমি ৰোমন্থন কৰোঁ, নিশ্চয়কৈ সকলোৰে ভাল লাগিব আৰু এই জীয়াই থকা দিনকেইটাত কিছু পৰিমাণে হ'লেও আমি আকৌ উৎসাহিত হ'ব পাৰিম। আৰু এই যিহেতু স্মৃতি যেতিয়া ৰঙীন হয়, সেই ৰঙীন স্মৃতিবোৰ সোঁৱৰিব লাগে, তেনে কথা বহু লোকে কয়। গতিকে আমি সেই স্মৃতি সোঁৱৰিবলৈ টংলা কলেজলৈ যাম আৰু সোণালী জয়ন্তীৰ অনুষ্ঠানত আমি লগ পাম সকলোকে। বিশেষকৈ মই 4 তাৰিখৰ অনুষ্ঠানত মই থাকিম আৰু গোটেই অনুষ্ঠানটোত আপোনালোকৰ সৈতে কথা পাতিব পাম বুলি মই আশা কৰিছোঁ। ছাৰ বাইদেউসকলক লগ পাম, যিসকলে আমাক সপোনৰ যি পাখি মেলি উৰি যাবলৈ সপোনত সেই তাত উদগনি জনাইছিল, আমাক শিক্ষাৰ পোহৰেৰে উজ্বলাই আজি আমাক এনে স্থানত উপনীত হ'ব পৰাকৈ ছাৰ বাইদেউসকলে আমাক সেই তেতিয়াতে আমাৰ জীৱনটো গঢ় দিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে এটা পথ দেখুৱাইছিল। সেই ছাৰ বাইদেউসকলক আমি দেখিম, এবাৰ তেওঁলোকক মাত এষাৰ দিম আৰু তেনেধৰণে 4 ফেব্ৰুৱাৰীত যিহেতু মোক সেই অনুষ্ঠানটোত যিটো এলুমনি মিট হ'ব, সেই অনুষ্ঠানটোত বিশেষকৈ মিণ্টু পাঠক ছাৰ থাকিব আৰু তেওঁলোকৰ সৈতে সেই অনুষ্ঠানটি ধৰিবলৈ মোক মাতিছে আৰু তাৰ বাবে মই বহুতেই আনন্দিত ফিল কৰিছোঁ। মই গ্লেড যে মই বহুত কৃতজ্ঞ যে মোৰ দৰে এগৰাকী ছাত্ৰীক তেওঁলোকে মাতি তাত অনুষ্ঠানত ধৰিবলৈ তেওঁলোকে আগবঢ়াই দিছে। তাৰ বাবে হেমন্ত ৰাভা ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু মিণ্টু পাঠক ছাৰক বহুত ধন্যবাদ জনাইছোঁ। গোটেই এণ্টায়াৰ যি গল্ডেন জুবলিৰ টিম আছে, সকলোকে ধন্যবাদ জনাইছোঁ। মোক এনেধৰণে আপোনালোকে এটা সুবিধা দিছে পুনৰবাৰ লগ পোৱাৰ। আমি সকলোৱে এই সুবিধাখিনি আমি সকলোৱে লওঁ আহক। সেইদিনাখন আমি সকলোৱে মিলিত হ'ম, সকলোৱে কথা পাতিম। যদি কান্দিব মন যায় কান্দিম, হাঁহিব মন গ'লে হাঁহিম। ডেফিনেটলি সেইদিনা সুখৰ দিন, আমি তাত সুখ অনুভৱ কৰিম। মই যাম 4 ফেব্ৰুৱাৰীত টংলা কলেজৰ অনুষ্ঠানলৈ, আপোনালোকো আহিব। আৰু মোৰ বেটছৰ যিসকল আছিল, গায়ত্ৰী, দীপম, ৰঞ্জিত, গিৰিশ আৰু কৃষ্ণ, বহুত আছে। কৃষ্ণইতো ভাল গান গাইছিল। সকলোৱে আহিব বুলি, নয়ন, সকলোৱে আহক। গুঞ্জনটো ওচৰতেই ঘৰ, ভাস্কৰহঁতো আহক। সকলোৱে আহিব বুলি আশা কৰিছোঁ। লগ পাম সেইদিনা আৰু সকলোৱে কথা পাতিম, আকৌ নষ্টালজিক হ'ম আৰু সত্য আহিবি বুলি আশা থাকিল। আৰু যিহেতু আমি বাৰান্দাত কথা পাতিছিলোঁ, আমি বাৰান্দা বয় গাৰ্ল এনেকুৱা টাইপৰ আৰু ক্লাছ মন গ'লে বাং মাৰিছিলোঁ, কিন্তু ক্লাছ যিকেইটা কৰিছিলোঁ ভালকৈ কৰিছিলোঁ, সেই কথাবোৰ সোঁৱৰিম। গতিকে এই অনুষ্ঠানটি টংলা কলেজৰ এই যি 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে যি ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব টংলা কলেজৰ গল্ডেন জুবলি, সেই অনুষ্ঠান সাফল্যমণ্ডিত হোৱাৰ কামনাৰে নমস্কাৰ জনাইছোঁ। 4 তাৰিখত সকলোকে লগ পাম।